দ্য আছাম লেণ্ড এণ্ড ৰেভিনিউ এমেণ্ডমেণ্ট বিল 2022 যোৱা 29 তাৰিখে অসম বিধানসভাত পাৰিত হ'ল আৰু এই বিষয়ে মই দুদিন পূৰ্বে এটা ভিডিঅ' আপলোড কৰিছিলোঁ আৰু ইয়াত মই আৰু কেইটামান কথা ক'ব লগা আছিল, কিন্তু ভিডিঅ' অতি দীঘল হোৱাৰ কাৰণে মই সেই কথাকেইটা সিদিনা নক'লোঁ। আজি সেই কথাকেইটা মই ক'ব বিচাৰিছোঁ। মুখ্যমন্ত্ৰীয়ে সিদিনা এই বিল সংক্ৰান্তত অসম বিধানসভাত যিটো বক্তব্য দিলে, তাত তেখেতে কোৱা কেইটামান তাৎপৰ্যপূৰ্ণ কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল, মুখ্যমন্ত্ৰীয়ে তাত কৈছিল যে যদিহে কোনো মন্দিৰ, নামঘৰ, সত্ৰ বা এনেকুৱা আইকনিক হেৰিটেজ ইনষ্টিটিউশ্যনৰ ওচৰত আমি ইয়াত মাটি কিনা বেচাৰ অধিকাৰ দিওঁ, হ'ব পাৰে তাত কোনো কিছুমান মুছলমান মানুহ আহি পেলাই মাটি কিনিব, হয়তো 15-20 ঘৰ হ'লে তাত এটা মছজিদ বনাব। গতিকে আমি এইটো কৰিব দিব নোৱাৰোঁ। আৰু এতিয়া তেখেতে আৰু এটা কথা কৈছিল যে এইটো আমি মাত্ৰ 5 কিলোমিটাৰহে এৰিয়া ধৰিছোঁ, 5 কিলোমিটাৰৰ ভিতৰতহে আমি এই আইনটো কাৰ্যকৰী কৰিম। কিন্তু তেখেতে 5 কিলোমিটাৰ বুলি কৈ পেলাই অসম বিধানসভাৰ বিধায়কসকলক তেখেতে বুৰ্বক বনাব বিচাৰিছে নে অসমবাসীক বুৰ্বক বনাব বিচাৰিছে, এই কথাটো মই আপোনালোকক স্পষ্ট কৰিব বিচাৰিছোঁ। কথাটো হ'ল 5 কিলোমিটাৰ ৰেডিয়াছ, যে ক'ৰবাত যদি এখন সত্ৰ বা 250 বছৰীয়া পুৰণা নামঘৰ বা মন্দিৰ আছে, তাৰ চাৰিওফালে 5 কিলোমিটাৰ, উত্তৰ, দক্ষিণ, পূব, পশ্চিম চাৰিওফালে 5 কিলোমিটাৰ এৰিয়াত আইনখন কাৰ্যকৰী হ'ব। তাত এনেকৈ মাটিৰ কিনা বেচা কৰিব নোৱাৰিব। বিশেষকৈ আমি বুজি পাইছোঁ মুছলমান লোকে তাত আহি মাটি কিনিব নোৱাৰিব। এতিয়া কথা হ'ল, এই যে খালি তেখেতে যে কৈছে মাত্ৰ 5 কিলোমিটাৰহে, 5 কিলোমিটাৰটো ৰেডিয়াছ, যিটো ব্যাসাৰ্ধ, অৰ্থাৎ য'ত সেই মন্দিৰ, সত্ৰ বা নামঘৰটো আছে তাৰ পৰা 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত আহি পেলাই এনেকৈ মাটি কিনিব নোৱাৰিব। বিশেষকৈ মুছলমানক টাৰ্গেট কৰা হৈছে। তে এই কথাটো 5 কিলোমিটাৰ ব্যাসাৰ্ধ হ'লে কিমান এৰিয়া হয়? এইটো হয়তো অসম বিধানসভাৰ বিধায়কসকলে বা বিৰোধী দলৰ দলপতিয়েও আমি দেখিছোঁ মুখ্যমন্ত্ৰীক ধন্যবাদ দি পেলাই এমেণ্ডমেণ্ট উঠাই লৈছে, কিন্তু তেওঁলোকে হয়তো বুজি পোৱা নাই যে 5 কিলোমিটাৰ ৰেডিয়াছ হ'লে কিমান এলেকা হ'ব। আৰু সেইকাৰণে বিধায়কসকল মানে অংক জনা থাকিব লাগে, বিজ্ঞানৰ জ্ঞান থাকিব লাগে, ইতিহাসৰ জ্ঞানো থাকিব লাগে, ধৰ্মীয় জ্ঞানো থাকিব লাগে, আৰু বিধায়কসকলৰ ছ'চিয়েল সামাজিক জ্ঞানো থাকিব লাগে। তেনেহ'লে তেওঁলোকে যোগ্য প্ৰতিনিধিত্ব কৰিব পাৰে। ইয়াত অংকৰ জ্ঞানৰ কথা আছে, যে এই যে 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ক'ৰবাত যদি মন্দিৰ, নামঘৰ বা পুৰণা সত্ৰ আছে, তাৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো মানুহে মাটি কিনিব নোৱাৰিব। 5 কিলোমিটাৰ ব্যাসাৰ্ধ হ'লে কিমান মাটিকালি হয়, এৰিয়া কিমান হয়? এইটো যিসকল আপোনালোকে অংক জানে বা জ্যামিতিত পঢ়িছে, যে বৃত্তৰ, এইটো এটা বৃত্তাকাৰ হ'ব। ক'ৰবাত যদি এখন সত্ৰ আছে বা নামঘৰ আছে, তাৰ চাৰিওফালে নহয়, আচলতে দহো দিশে মানে 5 কিলোমিটাৰ হ'ব, য'ত মাটি কিনিব নোৱাৰিব। দহো দিশে মাটি কিনিব নোৱাৰিলে ইয়াত মাটিকালি কিমান হ'ব? বৃত্তৰ পৰিধি কিমান হয়? বৃত্তৰ পৰিধি এইটো হ'ল পাই আৰ স্কুৱেৰ। বৃত্তৰ এটাৰ পৰিসীমা কিমান, তাত কিমান থাকে? পাই আৰ স্কুৱেৰ। পাই মানে 7/22, 22/7, সকলোৱে জানে আপোনালোকে। পাই ইজ ইকুৱেল টু 22/7, দেট মিনছ অলমষ্ট 3.1। পাই ইজ ইকুৱেল টু প্ৰায় 3.1। আৰু আৰ স্কুৱেৰ, পাই আৰ স্কুৱেৰ, আৰ হ'ল ৰেডিয়াছ কিমান? 5 কিলোমিটাৰ। 5 কিলোমিটাৰটো স্কুৱেৰ কৰিলে কিমান হয়? 25 হয়। 5ৰ বৰ্গটো 25। আৰু ইফালে পাই ইনটু আৰ স্কুৱেৰ, পাই মানে 3.1 ইনটু 25, কিমান হ'ল? 75 স্কুৱেৰ কিলোমিটাৰতকৈ বেছি হয়, প্ৰায় 77 বৰ্গ কিলোমিটাৰ এৰিয়া হয়। গতিকে এই যে 5 কিলোমিটাৰ ব্যাসাৰ্ধত মাটি কিনিব নোৱাৰিব, এইটো আচলতে প্ৰায় 77 স্কুৱেৰ কিলোমিটাৰ, 77 বৰ্গ কিলোমিটাৰ এৰিয়া আহি গ'ল, য'ত মাটি কিনিব নোৱাৰিব। আৰু কোনে কিনিব নোৱাৰিব? যদিও মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি ইয়াত হিন্দু হওক, মুছলমান হওক, বাহিৰৰ পৰা আহি কোনেও কিনিব নোৱাৰিব, কিন্তু আচলতে তেখেতে মুছলিমক টাৰ্গেট কৰিছে। আৰু এইটো তেখেতৰ মুখৰ পৰাই প্ৰকাশ পাইছে, যদি আমি যদি মাটি কিনিবলৈ সুবিধা দিওঁ, তাত কিছু মুছলমান আহি বহিব, 10-15জন ঘৰ আহি বহিলে এটা মছজিদ বনাব। তাৰমানে সেই মছজিদ যাতে হ'ব নোৱাৰে, এইটোৱেই তেখেতৰ উদ্দেশ্য, আমি যিটো বুজি পালোঁ।
এতিয়া কথাটো হ'ল যে ক'ৰবাত এখন সত্ৰ আছে বা নামঘৰ আছে বা পুৰণি মন্দিৰ আছে, তাৰ ৭৭ বৰ্গ কিলোমিটাৰত যাতে মুছলমান বহিব নোৱাৰে, মছজিদ বনাব নোৱাৰে, তেনেহ'লে অসমত যদি এনেকুৱা ১০০টা স্পট চিলেকশ্যন কৰা হয়, তেনেহ'লে দেখোন ৭৭ বৰ্গ কিলোমিটাৰ কৰি জেগা গ'লেই, তেনেহ'লে মুছলমান আহি পেলাই মাটি ক'ত কিনিব? এখন সত্ৰৰ বা নামঘৰৰ কৈছে তাৰ লোকেল মানুহে কিনিলে, যিসকলে সত্ৰ বা নামঘৰ বা মন্দিৰৰ তেওঁলোকে মানে মৰ্মটো বুজি পায়, তেনেকুৱা মানুহে ওচৰত থাকিব লাগে, বাহিৰৰ মানুহ থাকিব নালাগে। এতিয়া কথা হ'ল যে এখন সত্ৰ বা মন্দিৰ বা নামঘৰৰ মৰ্মটো বুজি পোৱা মানুহ ৭৭ কিলোমিটাৰলৈকে থাকিব লাগিব নেকি? এইটোতো ১ কিলোমিটাৰ হ'লেও চাফিচিয়েণ্ট হ'লে হয়, যে আমি ইফালে সিফালে চাৰিওফালে ১ কিলোমিটাৰলৈকে কেৱল এই লোকেল যিসকল এই সত্ৰ নামঘৰৰ লগত জড়িত নামঘৰীয়াসকল আছে, সত্ৰাধিকাৰ, তেওঁলোকেই থাকিব, বেলেগ মানুহক ইয়াত থাকিব নিদিওঁ। ১ কিলোমিটাৰকৈ হ'লেও দেখোন ইয়াত 3.1 ইনটু 1 স্কুৱাৰ, মানে প্ৰায় 3.1 স্কুৱাৰ কিলোমিটাৰ, ৩ বৰ্গ কিলোমিটাৰ হ'লহেঁতেন। এইখিনি যথেষ্ট আছিল। আধা কিলোমিটাৰ ৫০০ মিটাৰ এৰিয়া দিলেও, যে য'ত সত্ৰ বা নামঘৰ আছে ৫০০ মিটাৰ এৰিয়াৰ ভিতৰত আমি এনেকেই যাতে কোনো মছজিদ হ'ব নোৱাৰে বা গীৰ্জা হ'ব নোৱাৰে, সেইকাৰণে আমি আইনখন আনিছোঁ, তেনেহ'লে কথা নাছিল। আৰু এই ৭৭ বৰ্গ কিলোমিটাৰকৈ দিয়া মানে এইটো প্ৰকৃত উদ্দেশ্য হ'ল যে কিবা এটা বাহানাত মুছলমানসকলে যাতে মাটি কিনিব নোৱাৰে, তেওঁলোকক মাটি বাৰীৰ অধিকাৰৰ পৰা বঞ্চিত কৰা, এইটো হ'ল তেওঁলোকৰ প্ৰকৃত উদ্দেশ্য। আৰু এইটো আমাৰ ভাৰতবৰ্ষৰ কিন্তু গণতান্ত্ৰিক দেশৰ এইটো পৰম্পৰা নহয়। আমাৰ ভাৰতত বহুত ঠাইত আমি দেখিছোঁ, উত্তৰ প্ৰদেশতো আছে, মধ্যপ্ৰদেশতো আছে, য'ত একেখন ৱাল মাজত, ইফালে মছজিদ ইফালে মন্দিৰ, মাজৰ একেখনেই ৱাল বেলেগ বেলেগ নহয়, তাততো অসুবিধা হোৱা নাই, সিফালে তেওঁলোকে পূজা কৰি আছে, ইফালে নামাজ পঢ়ি আছে। গতিকে ৭৭ বৰ্গ কিলোমিটাৰ এৰিয়াটো প্ৰটেক্ট কৰিব লাগিব, এনেকুৱা কি কথা আহি গ'ল? এই কথাবিলাক সম্পূৰ্ণ উদ্দেশ্যধৰ্মী আৰু মুছলমানক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ কৌশল। এই কথাটো কিন্তু বিৰোধী দলৰ দলপতিয়ে যেতিয়া বক্তব্য ৰাখে, মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই তেওঁ উইথড্ৰ কৰি ল'লে, আৰু তেওঁ কথাটো বুজি নাপালে বিৰোধী দলে, যে ১৯জন বিধায়ক থকা দল